हेलो फ्रेंड, गुड मॉर्निंग बैक टू माय चैनल। तो इतना दुपरिया হৈছে तो बजारत গৈছিলো तो बजार पर আহিলো আর কি আনিছো দেখাম আপোনালোকক। ভাবিছিলো আজি ভিডিও নবনা আজি লাগি আছিল গাটো তাৰপিছত গলো বজাৰত গৈ বজাৰ কৰি আহিলো আৰু বাচন বিলাক ধুই আছে কিন্তু অকল কাপোৰ চাপোৰ বিলাক ধুই কিনে গৈছো। আজি ৰ'দো ইমান নাই, বতৰটো হেমেকা ৰ'দটো ইমান চোকা নহয় তো কাপোৰবিলাক বতাহ দি আছে, বতাহত শুকাই যাব। তো এতিয়া দেখাই দিওঁ আৰু এই মেইন মই এইটোৰ কাৰণে গৈছিলোঁ, যোৱাবাৰ এইটোৰ কাৰণে গৈছিলোঁ, যোৱাবাৰ পোৱা নাছিলোঁ, এইবাৰ পাই গ'লোঁ। আমি কি ভেকুলি বুলি কওঁ, আপোনালোকে কি বুলি কয় নাজানো। এইটো এই বস্তুটো আনাৰ কাৰণে মই গৈছিলোঁ আৰু আজি ফাইনেলি পাই গ'লোঁ। এইখিনিত গোটেইখিনিত ল'লে ইয়াতে এক পোৱাৰ বেছি আছে, ভাগা কৰি থৈ দিছিল 20 টকা মই দুভাগে লৈ আহিলোঁ। এইফালে আনিলোঁ এয়া শাক, এইটো শাক আপোনালোকে কি নাম বুলি জানে কমেণ্টত জনাব দেই, কিন্তু মাছেদি বনাব খালে বহুত ভাল লাগে আৰু এইটো টেঙা লাগে অলপ। কিন্তু নামটো ময়ো পাহৰি গ'লোঁ, কিবা নামটো মুখতে অহা নাই। তো লগত এক মুঠি মেচেণ্ডৰি আনি দিলে, এই মুঠি মেচেণ্ডৰি আৰু এয়া শাক আৰু এয়া আনিলোঁ কল পচলা। তাৰপিছত আনিলোঁ কচু, ক'লা কচু, তাৰপিছত কচুৰ লগত আৰু মাছৰ লগত বনাই খাৱাৰ কাৰণে আনিলোঁ এয়া মেচকা টেঙা, এক মুঠি 10 টকা ল'লে। তাৰপিছত আনিলোঁ এইটো কঁঠালটো দাম কমে ল'লে, 30 টকা ল'লে। তাৰপিছত আনিলোঁ শুকান মাছ, এয়া ঘৰত শুকোৱা, এইটো কি মাছ নাজানো নাম, কিন্তু ভাল লাগিলে কাৰণে লৈ আহিলোঁ। আৰু এইটো মোৱা মাছৰ দৰে ডাঙৰ মোৱা মাছটো, তেনেকুৱা মাছ, এইটো নাম নাজানো। 2 পেকেট আনিলোঁ, 100 টকা, 50 টকা পেকেট শুকান মাছ। তাৰপিছত আনিলোঁ কণ বিলাহী, কচু দি বনাই খোৱাৰ কাৰণে, কচু আৰু কণ বিলাহী বনাম। তাৰপিছত আনিলোঁ কলফুল, তাৰপিছত আনিলোঁ তামোল পাণ, 30 টকাৰ, 40 টকাৰ পাণ আৰু তামোল, ইফালে পাণ। আৰু এয়া আনিলোঁ দালি, এইটো কালাৰ দাইল 1 কিলো। তো আজি বজাৰ এইখিনিয়ে আনিলোঁ পূৰা। এতিয়া ওলালোঁ আৰু মাছ আনিছোঁ, মাছটো পাকঘৰত আছে। এতিয়া মাছখনে ভাজি থওঁ আৰু কি বনাওঁ, মাছ টেঙা জোল বনাওঁ। 2 বিধ টেঙা আছে, এটা মেচকা টেঙা আৰু এই টেঙাটোৰ নাম পাহৰি গ'লোঁ। এইটো টেঙাৰ নাম, এইটো পাতটোৰ নাম পাহৰি গ'লোঁ আচলতে। এইটো মধুসোলন বুলি কয় নেকি, মধুসোলন কয় চাগে, এইটো মধুসোলন। এইটো নদীৰ কিনাৰে চিনাৰে পায়। এতিয়া ইয়াই বনাই লওঁ, মাংস অনা নাই, মাংস সেইদিনা খালোঁৱে, সেইটো কাৰণে এতিয়া বনাই লওঁ। কচু, কণ বিলাহী আৰু মাছ, আকৌ মাছ টেঙা। চাওঁ আগৰো চব্জি আছে, কি বনাওঁ চাই লওঁ আৰু এতিয়া তামোল এখন খাই লওঁ, তামোলখন খাই চব্জি কি বনাওঁ চাই লওঁ। শাকখিনিও বাচি থ'ব লাগিব, কাৰণ বাচি নথ'লে এনেকৈ থ'লে বেয়া হৈ যাব 2 দিনতে। তো বাচি থ'ব লাগিব। এতিয়া 1:30 বাজিলে বনাওঁতে এতিয়া চব্জি এখন বা দুখনে বনাওঁ,
বেছি চব্জি নবনাওঁ, বেছি বনাওঁ এতিয়া টাইমে নাই আৰু দেৰি হৈ গ'ল। তো এতিয়া এইখিনি থাকক, মই তামোল এখন খাই লওঁ। তামোল এখন খাই এতিয়া কাটো, জিকা আছে, জিকা মাছেদিও বনাব পাৰিম। মই কিন্তু টেঙা দি খাব খুব মন গৈ আছে, টেঙা চাটনি বনালেও হ'ব। বনাই লওঁ পটাপট। কাটা কুটা হৈ গ'ল, মানে পিঁয়াজ চিয়াজ কাটি ল'লোঁ আৰু মোৰ ইমান ভোক লাগিছে, জলদি জলদি বনাওঁ। ইফালে মাছৰ মাথাখিনি মধুসোলন দি বনাই লওঁ। বতাহৰ কাৰণে গেছটো নুমাই যায়। মাথাখিনি এইখিনি গুড়া গুড়া হৈ গ'ল। তো ইয়াতে মই শাক কাটি থৈছোঁ, মধুসোলন। শাকখিনি দিম, ইয়াতে ডাইৰেক্ট দি দিম। তাৰপিছত এতিয়া অলপ নিমখ দিম। নিমখ আগতে দিয়াই আছে মাছত আৰু আদা নহৰু থেতেলোৱা দি দিম অলপ। ভাতখিনি অলপ মজি লওক। আদা নহৰু থেতেলোৱা দি দিওঁ অকণমান, বেছি দিয়া নাই, অলপ দিলোঁ। শাকখিনি গলি গ'ল পূৰা। এতিয়া অলপ পানী দি দিম। ইয়াতে মই হালধি আৰু নিমখ দিলোঁ, অকণমান পানী দি দিম এতিয়া। বেছি পানী নিদিওঁ কাৰণ জোল বেছি বনালে ভাল নালাগে। তো এতিয়া উতলিব দিম, উতলিলে হৈ যাব আৰু। আঞ্জাখন মাছৰ মাথাই দি অলপ জোল বনাইছোঁ এইখন। তো এতিয়া নমাই দিওঁ আৰু। গা চা ধুই আহিলোঁ, আহি বহিছোঁ অলপ। এতিয়া আৰু একো কাম নাই, চব কাম খতম হৈ গ'ল। আৰু ইয়াৰ পিছফালে মোৰ পিছফালে কাপোৰবিলাক আনি থৈ দিছোঁ, চব কাপোৰ শুকাই গৈছে। আৰু এতিয়া অকণমান ৰেষ্ট কৰোঁ, ৰেষ্ট কৰি কিনে কাপোৰবিলাক ভাজ কৰি সোমাই থ'ম আৰু। তো আজিলৈ বাই বাই। মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো আজিলৈ বাই বাই। আৰু মই যে শাকৰ নামটো কৈছিলোঁ মধুসোলন বুলি, সেইটো হৈছেনে নাই নামটো কমেণ্টত জনাব। আৰু আপোনালোকে কিহেদি খাই, কেনেকৈ বনায় সেইটো জনাব। এতিয়া মই ইমান ভোক লাগিছিলে, ভোকত থাকিব পৰা নাই। তাৰপিছত জলদি জলদি বনালোঁ মাছৰ মাথা চব্জি, আৰু ৰাতিৰ চব্জি আছিলে তিতা কেৰেলা ভাজি আৰু এনেকুৱা আছিলে, সেয়া দি ভাত খাই ল'লোঁ। আৰু এতিয়া গা ধোৱা নাই, গা ধুব যাম। আৰু এইবিলাক শাক চাকবিলাক এইখিনি বনোৱা হৈ গ'ল। এইখিনি মাছৰ মাথাই দি বনাই ল'লোঁ। আৰু এইবিলাক কচু চচুবিলাক বাছি থৈ দিওঁ, এইবিলাক এতিয়া নাবাচোঁ, এইবিলাক এনেই থৈ দিম আৰু কালি যেতিয়া বনাম তেতিয়া এইবিলাক কাটিম। এতিয়া কাটি থ'লে বেয়া হৈ যাব। আৰু ইমান মহ, বাপৰে মহ, ইমান ডাঙৰ ডাঙৰ মহ, ইমান মাৰিছোঁ।
কিমান মাৰিলোঁ, কমচে 10টামান মাৰিলোঁ। এয়া 10টামান মাৰিলোঁ। এই মাৰি মাৰি এইটো এটা আৰু ক'ৰবাত ইয়াতে আছে জাবৰত। তো এতিয়া কচুখিনি বাচি চাচি লৈ গাটো ধুব যাম। তো এইবিলাক আৰু নাকাতো। গা ধোৱাৰ পিছততো আৰু একো কাম নাই, মোবাইলে চাই থাকিম। তো এইখিনি পটাপট কৰি লওঁ, কৰি তাৰপিছত গা চা ধুই আহিম আৰু।